নাকান্দিবি তই মোক এইদৰে কন্দা কটা কৰি আৰু তই মোক বিহবল কৰি নতুলি খন্দৈ কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলোঁ যদি তোক মই কেতিয়াবা ৰুহ ব্যৱহাৰ বিদাহৰ সন্ধিক্ষণত তই এবাৰ মোৰ মুখলৈ চাই সকলো পাহৰি যাবি আই বসুদেৱ ৰাজন পৰম মিত্ৰ মোৰ বিবাহ যদিও বা দেৱতাৰে নিবন্ধ তথাপিতো তোমাৰ দৰে সুযোগ্য পাত্ৰৰ হাতত সম্প্ৰদান কৰি ভগিনী ধন্য আজি মথুৰাবাসী ধন্য আজি নিজে মই কংস মহাৰাজ তেনে আজৰি তাই সংসাৰৰ আও ভাও নবুজি একোকে ৰাজপ্ৰাসাদৰ মাজত তাই দেখা নাই কোনোদিন কষ্টৰ মুখ তোমাৰ অপত্য স্নেহৰ পৰা যাতে দৈৱকী কোনোদিন বঞ্চিত নহয় হে মই কৰিছোঁ কামনা বসুদেৱ ৰাজন আদেশ শিৰোধাৰ্য জীৱনৰ এই শুভলগ্নৰ মহেন্দ্ৰ ক্ষণ কংসৰ হিয়া ভৰা অযাচিতে আশীৰ্বাদ যাচিছোঁ দুয়োকে হৰ গৌৰী বসতি হওক জয় জয় ময় হওক তহঁতৰ যুগ্ম জীৱ কথা বসুদেৱ কথা দৈৱ এই শুভ মুহূৰ্ততে যাত্ৰা কৰা বসুদেৱ আপোন গৃহ নাকান্দিবি দৈৱ এইদৰে কন্দা কটা কৰি নাথাকি হৌ আছা তোৰ বাবে মই সুবৰ্ণ ৰথ ৰাখিছোঁ সজাই নিজে মই ধৰি লৈ ৰথৰ বাগজুৰি দুয়োটিকে থৈ আহিম সৌ অদূৰত অনেকৰে অত্যশস্য সৈন্য গগনত মোকে উদ্দেশ্য কৰি কয় কোনোবাই আর ইমান স্পর্ধা
মহারাজ মহারাজ অতি খস ভরত পরিশেষে ধৈর্যতির অভিঘাত আপন পাহরা হয়ে আনন্দতে আজি কঙ্খই পাহরিছে আপনার বোধ ভবিষ্যৎ আমার হার করে দিছে আকাশী বানিয়ে ঘোরায় দিলে মোর কর্তব্য নিজরে আলোকে তো হাজবাসু মহারাজ পালি বলা দে ঘুরুয়া ঘুরুয়া বিজুলি বেগের তব দেখি না তরুয়াল আনন্দ তুন্মত্ত প্রজা পলাও গ্লোরি মিত্রবর করুণায় হত্র 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 করতে বাধ করা যাকে যতে পোয়ায় ফলর পরা বলিয়া দদাল হাতি জুড়ে জুড়ে আনি মেলিয়া মথুরার প্রজা হাগর আনন্দ রুক্ষ হোক আজি ধ্বংসর ধুমুহা ধৈর্য মহারাজ কালো কেতুয়ে সিংহকে বিচারিছে আজি আজি তাকে পাইছে সাবধান সাবধান মথুরার শিকালোর দল না পাবি নিষ্ঠার যে কালো কেতুর হাতর পড়া শত্রু 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 ধ্বংস কৰি মাজি ফালৰ পৰা ধ্বংস রাজন নতুন মিটির হয় রাজন আর স্নেহর ভগিনী দৈবকী ভবিষ্যৎ ভাগ্যলিপি কঙ্খর খনিলি কানপতি যে আনন্দ তধীর আগ্রহের ময় দুয়ু তাকে বাঁধি দিল মিলন বান্ধনের সেই মিলনে আজি স্পষ্ট ভাবে করিছে ঘোষণা ও শিরতে কঙ্খর বড় কি করিবা বসুদেব হে আভরা অপার আনন্দময় যি করিল প্রদান তারে সুন্দর প্রতিদান ও শিরতে কঙ্খর মর বেশ বেশ কথা এই হব না হব অন্যথা কিন্তু কঙ্খর মরণ যায় স্নেহ মায়া মমতা মোর আসিল যত মানে বিখজ্জিল সকলতি এতি মুহূর্ত অমন্ধরে নাগে পাখময় দিল দলিয়ায় মিত্রতারে বান্ধন সিঙি দিল ময় স্মৃতিকল এনা যদি আজি মোর পবিত্র স্নেহ খড়গ ঘাতে দয়কীর করিম ক্ষীরসেন মুক্ত খব খুঁজে কঙ্খর জীবনরে মৃত্যুর দ্বারে থমেবে রুদ্ধ করিবয় চিরকাললৈ দাদা কিবা হেতু অনৰ্থক মৃত্যু দণ্ড ল'ব লাগে আজি পিখাচি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে এই মানৱ নামত তুমি কিয় কলংক সানিছা দাদা তুমি কিয় কলংক নাই পিখাচি নাই তোর কোনো অপরাধ
অপরাধী নহে কোনো আজি এই মথুরার প্রজা যত মানে অপরাধ এই মূর্খ কঙ্খর হেকুয়া বসুদেব কেবা সে মন্তব্য তোমারে কোনে জানে কোনে করে কিবা অপরাধ বসুদেব কবলৈ কিবা আছে মোৰ আৰু কলেও জানো শুনিবা সঁচাই বসুদেব ৰজা তুমি সৰ্বশক্তিমান সঁচা কথা বসুদেব সকলো কৰিব পাৰা নিজস্ব মতে সঁচা সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰ বিধান হব ইচ্ছাতে তোমাৰ বসুদেব সেই গৰ্বেৰে গৰ্বিত তোমাৰ শিৰে আজি হও সীমাত্ৰি লংঘিছে বসুদেব হত্যা কৰি ভগ্নীক নিজৰ মিত্ৰকো তুমি ৰোধিব খুজিছা পরিহাস নালাগে করিব বসুদেব বিলম্বই মিলাই বিঘিনি তোমার কথাই সঁচা রজাময় যেনে ইচ্ছা মোর তেনেই বিধান প্রথমতে দয়কিক করিম সংঘার তার পিছত সাম্ভাল্যরে কিবাদরে দয়কির গর্ভজাত অষ্টম সন্তানে কঙ্খ করিব নিধন ওই এই পিখাসি এই ওই পিখাসি দাদা প্রত্যেক মুহূর্ততে কিন্তু দাদা ধনুক জানিবা বীর তুমি মহাশক্তিমান তথাপিতো দেখা পাই সু আগন্তুক মৰণৰ শব্দ প্ৰহেলিকা তুমি জীৱাদৰে কঁপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ লগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম গ্ৰহণ দৈৱকী সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংক কালিমাখানি সত্য ৰখি বসুদেব শেষ ৰাজা বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা ইয়াৰ কাৰ্যৰ বাবে ভৱিষ্যতে জগতৰ বীৰৰ সমাজে হতমুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে নলব মোর নাম লাজতে ঘৃণাতে আৰু তাৰে ভয়ত হাপ পুহি গাখীৰ খুৱাই এই কংস মহাৰাজে জগতত বীৰ বুলি দেৱ পৰিচয় বঢ়িয়া যুক্তি তোমাৰ আসলতে হিতাকাঙ্ক্ষী মিত্র মোর তুমি বসুদেব তাৰো আছে সহজ উপায় উপায় কি বসুদেব ৰাজন তাৰো আছে সহজ উপায় উপায় কি দৈৱকীও জীয়াই থাকিব মিছা তোমাৰো ৰাজা একোকে নহ'ব অনিষ্ট অনিষ্ট একোৱা বসুদেব কৰচোৰে মই কৰিছোঁ মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান নাই অসম্ভৱ বসুদেৱ দৈৱবাণী কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বোলে কংসক কৰিব নিধন নাই মিছা অসম্ভৱ বসুদেৱ তাৰ পৰিৱৰ্তে কি বসুদেৱ দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব সেই মুহূৰ্ততে এটিকৈ আনি
তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিজ ইচ্ছামতে। সিহঁতৰ প্ৰাণ বিনিময় জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী। ভাবিছো অবসুদেৱ পাৰিবানে পালিব প্ৰতিজ্ঞা নিজৰ, পাৰিবানে বিসৰ্জিব স্নেহ আপোন সন্তানৰ। যদি পাৰা তাই মোৰ অলপোৱা পুত্ৰী, তোমাৰ মুখলৈ চাই মুক্তি দিম মই এই দৈৱকীক। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা যে মাথাকে সৰ্বস্ব আমাৰ। তথাপিতো কওঁ শুনা ৰাজা, মিছা মই নকওঁ কদাপি। প্ৰাণান্তেও প্ৰতিজ্ঞা পালি। তেন্তে সেয়ে হ'ব প্ৰতিশ্ৰুত মই দৈৱকী। এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ চিন্নখীৰ আপোন সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। ধন্য কালকেতু, দেখক জগতে আজি কংসৰ ক্ষমতা। দেখক জগতে আজি কংসৰ শক্তি। দেখক জগতে আজি কংসৰ পৰাক্ৰম। মাতুল ঘাটি সন্তানৰ জননী হবি তই। যা অতি ওচৰত দৈৱকী, অতি ওচৰত। সুন্দৰ কৰা তেন্তে নৃত্য গীত আৰম্ভ কৰা। অপূৰ্ব সুন্দৰ হৈছে, অপূৰ্ব।
সুন্দৰ সুন্দৰ এইটো জ্বলি আছে ন লাইটটো লাইটটো জ্বলি আছে জ্বলি আছে মোক যাবলৈ দেও এইফালে মই এইফালে যাওঁ সুন্দৰ এই ছোৱালীজনীক অকণ পিছলৈ যাবলৈ কওঁ ছোৱালীজনীক অকণ পিছলৈ যাবলৈ কওঁ ছোৱালীজনীক পিছলৈ যাবলৈ কওঁ এই ছোৱালীজনীক পিছলৈ যাবলৈ কওঁ ছোৱালীজনীক পিছলৈ যাবলৈ কওঁ অলপ আগৰ ছোৱালীজনীক অকণ পিছলৈ যাবলৈ কওঁ অপূৰ্ব অপূৰ্ব নৃত্য সুন্দৰ মহারাজ 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 সুন্দর মহারাজ অতি সুন্দর আয়োজন কালকেতু মহারাজ নৃত্য গীত চলি থাকিবলৈ দিয়া ভাল মহারাজ পুনৰবাৰ তোমালোকে নৃত্য গীত আৰম্ভ কৰা মহারাজ সুন্দৰ সুন্দৰ মহারাজ অপূর্ব অপূর্ব সুন্দর 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 অতি সুন্দর কালকেতু মহারাজ
কি হ'ল কালকেতু হঠাৎ নৃত্যগীত বন্ধ হ'ল কিয় মহাৰাজ দুৱাৰত সন্ত বসুদেৱ বসুদেৱ আহিছে হয় মহাৰাজ এই অসময়ত বসুদেৱ আহিছে মোৰ প্ৰমোদ কক্ষ হয় মহাৰাজ ঠিক আছে এওঁলোকক তুমি ৰাজভঁৰালৰে মণি পকুটা দি ইয়াৰ পৰা বিদায় দিয়া ভাল মহাৰাজ যোৱা তোমালোকে ইয়াৰ পৰা বিদায় লোৱা যোৱা মহাৰাজ দুৱাৰত সন্ত বসুদেৱ আহিব দিয়া আহক বসুদেৱ মহাৰাজ এই হ'ল বসুদেৱ এই অসমত তুমি কিয় আহিলা মোৰ প্ৰমোদ কক্ষত প্ৰতিশ্ৰুতি অনুসৰি হা লৈ আহিছোঁ মই কীৰ্তিমন্ত প্ৰথম সন্তান দৈৱকীৰ গৰ্ভৰ সন্তান বিধান দৈৱকীৰ গৰ্ভৰ হা প্ৰথম সন্তান ইমান সুন্দৰ এই শিশু তৰা ভৰা আকাশৰ যেন এটি উজ্জ্বল নক্ষত্ৰ ধন্য বসুদেৱ দৈৱকীৰ প্ৰাণৰ বিনিময় কৰি গ'লে যি অংগীকাৰ আখৰে আখৰে কৰিছে পালন নাই বসুদেৱ ৰাজন তোমাৰ প্ৰথম সন্তানৰ পৰা মোৰতো কোনো নাই মৃত্যু হয় লৈ যাব দৈৱকী আশাৰে বাট চাই ৰাজন দৈৱকীয়ে বাট চাই আছে কেঁচুৱাতে যোৱা বসুদেৱ ভাল কৰিলোঁ ৰাজন অপাৰ মহিমা তব ৰাজত্ব পালনৰ হেতু যাওঁ মই আপোন স্থানে বসুদেৱ মনত ৰাখিবা যি মুহূৰ্ততে দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান ভূমিষ্ঠ হ'ব তুৰন্তে আনি দিবা মোৰ হাতত যোৱা 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 কালকেতু মহাৰাজ পুনৰ সেয়া দ্ৰব্যবাণী শুনিবলৈ পাইছোঁ হয় পুনৰ সেয়া দ্ৰব্যবাণী মহাৰাজ 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 দেৱৰ্ষি নাৰদৰ যোৱা আহিবলৈ দিয়া সন্মানে আহিবলৈ ভাল মহাৰাজ আহক দেৱৰ্ষি আহক নারায়ণ 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 আহক দেৱৰ্ষি গুজরাজ কংখৰ জয় হোক আপোনাৰ আগমনে ধন্য কৰিছে মোৰ এই মথুৰা নগৰ যে আপোনাৰ আগমনৰ উদ্দেশ্য কি ব্যক্ত কৰক দেৱ আহক আসন গ্ৰহণ কৰক আহক দেৱ আহক আসন গ্ৰহণ কৰক গুজরাজ কুলাত কেঁচুৱালৈ
কোন কোন সৌজনে নিৰ্বিকাৰ ভাৱে দৈৱকীৰ বাঁহী বিয়াৰ দিনা হৈছিল এটা অদ্ভুত দ্ৰব্যবাণী দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানে বোলে মোক কৰিব নিধন সেয়া আছিল দৈৱকীৰ গৰ্ভৰ প্ৰথম সন্তান মোৰ মৰমৰ ভাগী আৰু সেইবাবে মুক্তি দিলোঁ মই নাৰায়ণ নাৰায়ণ নকৰিলা তুমি এইটো সমুচিত কাৰ্য দেৱৰ্ষি হয় ভোজৰাজ প্ৰথম অষ্টম তুমি একোকে নোৱাৰা বুজিব এই যে দেখিছা তুমি অষ্টদল পদ্ম ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম তুমি ক'ব পাৰিবানে চোৱা স্পষ্ট দেৱৰ্ষি নিশ্চয় নিশ্চয় যদি প্ৰথমৰ পৰা তুমি গণনা কৰা প্ৰথম দ্বিতীয় দ্বিতীয় তৃতীয় তৃতীয় চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম সপ্তম আৰু এয়া অষ্টম এই অষ্টমে তোমাৰ কালভৈৰী আৰু যদি তুমি অষ্টমৰ পৰা পুনৰ গণনা কৰা অষ্টম সপ্তম সপ্তম ষষ্ঠ ষষ্ঠ পঞ্চম পঞ্চম চতুৰ্থ চতুৰ্থ তৃতীয় তৃতীয় দ্বিতীয় তৃতীয় আৰু এয়া প্ৰথম প্ৰথমে অষ্টম অষ্টমে প্ৰথম নহয় জানো প্ৰথমে অষ্টম অষ্টমে প্ৰথম 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 নাৰায়ণ প্ৰথমে অষ্টম অষ্টমে প্ৰথম প্ৰথমে অষ্টম অষ্টমে প্ৰথম এতিয়া উপায় কি দেৱৰ্ষি উপায় কি তুমি যদি মোৰ কথা শুনা বসুদেৱ দৈৱকীৰ প্ৰতিটো সন্তান তুমি বধ কৰাৰ চেষ্টা কৰা আনকি বসুদেৱ দৈৱকীকো বন্দী কৰি ৰাখা তোমাৰ অন্ধকাৰ ফুটাশালত বসুদেৱ দৈৱকীক লোহাৰ জিঞ্জিৰি লগাই নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ কাৰাগাৰত এয়ে নহয় ভোজৰাজ তোমাৰ পিতৃ উগ্ৰসেনে প্ৰজাপিণ্ডৰ লগত মিলি তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে ঘোষণা তেওঁকো বন্দী কৰি ৰাখা তুমি অন্ধকাৰ ফুটাশালত ভোজৰাজ এই হ'ব দেৱৰ্ষি এবে মই মাগিছোঁ বিদায় সজাত বন্দী হৈলা কালিনী ভোমোৰা এই মায়াত বন্দী হৈলা চগা নাৰায়ণ তুমি বন্দী হৈলা দৰ্প সংকাৰে নুবুজি ঈশ্বৰৰ লীলা দেৱৰ্ষি নুবুজি ঈশ্বৰৰ লীলা নাৰায়ণ 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 দেৱৰ্ষি দেৱৰ্ষি দি গ'ল দেৱৰ্ষিয়ে মোক পিতৃৰ বতৰা ৰজাৰ বিৰুদ্ধে ৰজাৰ ষড়যন্ত্ৰ উত্তৰ বিৰুদ্ধে পিতৃৰ ষড়যন্ত্ৰ এয়া ৰাজনীতি কালকেতো ৰাজনীতি ৰাজনীতি ৰাজনীতিত পিতা পুত্ৰৰ কোনো সম্বন্ধ নাই ৰামৰ দুৰ্বাৰ আদেশ বৃদ্ধ পিতা উগ্ৰসেনক লোহাৰ জিঞ্জিৰি লগাই নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ কাৰাগাৰত মহাৰাজ সকলোৱে মৃত্যু উগ্ৰসেন নহয় আপুনি আদেশ কৰিলে মথুৰাত প্ৰলয়ৰ দাবাগ্নি মই কৰিম সূচনা সকলোৱে কৰিব আৰ্তনাদ কান্দোনৰ ৰোল উঠক 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 প্ৰলয়ৰ ঘণ্টা বাজি উঠক সেই লেলিহান শিখা দেখি কংসৰ ক্ষুধাৰ্ত দানৱ আত্মা তৃপ্ত হৈ আনন্দৰ অট্টহাস্য হওক
ন কাইলৈ মহাৰাজ মোক কাইলৈ গোগামুখ য'ত গৰম পালি খাই কৈ নপলাব কালি আমি ৰাস কালি আৰম্ভ কৰিলোঁ নাৰায়ণপুৰ এইখিনি হেৰি আছে একদম ওপৰতে শেষ কৰিম মই নাৰায়ণপুৰতে কৰিম মহিলাৰ লগত মহিলা মই গোগামুখ পৰহিলৈ ভাওনা আছে এই আপোনাৰ ডিচি আহোঁ তাৰপিছত হেৰিয়ত আছে 18 তাৰিখে কম্পিটিশ্যন আফল্ডিঙত আকৌ 18 তাৰিখে শেষ কৰি দিম অঁ মাত্ৰ ঠিক কৰি ল'লা নাই এইটো ডিচেম্বৰ 26 আৰু 27 তাৰিখে গৰম উঠিছে কথাবোৰ ঠাণ্ডা গেলা মোৰ গম লাগিছে আকৌ এবাৰ গম লাগিছে নে ভাবি চাওক মহাৰাজ আৰু লাষ্টৰ চিনটো উৰণ ইয়াৰ পিছত হেৰি কৃষ্ণ জন্ম হ'ব কেলা সেইটো বৰ দীঘল নহয় ভাল কৰিছে ধুনীয়া হৈছে ভালেই হৈছে তাক খালি সৰু ল'ৰাৰ লগত কৰা প্ৰথমতে ধুনীয়াকৈ এতিয়া এক্সপাৰ্ট হ'ব সি চিংগুল ষ্টেজ হৈছে কাৰণে দেৰি হৈছে আকৌ হয় না চাহ বাকী ভাল পাৰিব লাগে সি ষ্টেজত উঠিছে ভয় নাই কৰা সি দাদাই কিবা কয় যদি কৰিব দাদা চুইচটো দিয়া আছে ন হৰিদা ওচৰত আছে 20-21 কেলা কথা মই এইফালৰ পৰা যাব লাগিব কিবা এটা কৈছে দিগন্ধা গৰম হৈছে মহাৰাজ ঠিক ক'ত পোৱালিটো ক'ত গ'ল তাক ক'ব ভাল হৈছে বুলি কৈছে বুলি মই কৈছোঁ সঁচাকৈয়ে গৰম উঠিছে মথুৰা আজি অৰাজ্য কংসৰ নিষ্ঠুৰ শাসনতে আজি মথুৰাবাসীসকলে জৰ্জৰিত যাদৱসকলৰ নেতা বসুদেৱাজী বন্দী কাৰাগাৰে ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে ৰজাৰ আগত গৈ গোচৰ তৰিলে নিজে সৰ্বহাৰা হৈ চকু পানী টুকি টুকি ওলাই আহিব লাগে কৰিব মহাৰাজ আজি মথুৰাবাসীৰ প্ৰজাবৰ্গৰ হৈ মই আপোনাক কাতৰেৰে প্ৰাৰ্থনা কৰিছোঁ মহাৰাজ আপুনি কংসক এবাৰ শেষ অনুৰোধ কৰি চাওক মহাৰাজ আপুনি কংসক এবাৰ শেষ অনুৰোধ কৰি চাওক মহাৰাজ এই উগ্ৰকাণ্ড আপুনিও কৈছিলে নে পাহৰ নাই অঁ এবাৰ কৈছিলে এইটো গ্ৰীপটো বোলো নৰ্মেল
মহারাজ মই এইফালৰ পৰা যাম এইফালৰ পৰা যাব লাগিব টিউবৱেলৰ পানী এখন ভৰাই দিবা টিউবৱেলৰ পানী ইমান ভৰাই দিবা টিউবৱেলৰ পানী টিউবৱেল এতিয়া ভাল নহ'ব একদম লগে লগে মাৰি ভৰাবা ধোঁৱা ওলাই থাকিব তেতিয়া বুজা নাই কথা টিউবৱেল আছে নাই নাই ওলাব সময় নাৰায়ণে আমাৰ যদুবংশতে জন্ম গ্ৰহণ কৰিব আৰু 1 লিটাৰমান ভৰাই আনিবা আৰু মহাৰাজ 1 লিটাৰমান ভৰাই আনিবা আৰু মহাৰাজ লগে লগে মনত পৰিছে অভিশপ্ত দৈৱবাণীৰ কথা দৈৱবাণী সঁচা হয় মহাৰাজ দৈৱবাণী হয় মহাৰাজ চাবি আকৌ কিন্তু ৰিহাৰ্চললৈ আহি থকা ছোৱালী সদায় মথুৰা বাসীৰ আদি দুৰ্ভাগ্য বিনা কাৰণত আপোনাৰ দৰে তদাবচ্চল মৰমীয়াল ৰজাৰ শাসনৰ পৰা তেওঁ বঞ্চিত হ'ব লগা হৈছে ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক মহাৰাজ দীৰ্ঘায়ু কৰক পুনৰ আপোনাৰ শাসনৰ তলত থাকিবলৈ পালে এই মথুৰাবাসী আৰু ৰাম ৰাজ্য পাবলৈ হাবিয়াস নকৰে মহাৰাজ ৰাম ৰাজ্য পাবলৈ হাবিয়াস নকৰে কালকেটো মাতি দিয়া কালকেটো এইফালে মোক নালাগে কৈছোঁ মই ডাইলগ নাই মহাৰাজ কোনে মহাৰাজ একদম ইটো মাথাত সেই চকীখনৰ ওচৰত পজিশ্যনটো লৈ ল'বা কেতিয়া এতিয়া এতিয়া এইফালে সোমাই গৈ তাত অঁ চিধা কৰি আপুনি অকল নালাগে বুলি তাৰপৰা মই মাতিম যেতিয়া আহা গালকে গুচি আহিব অঁ হ'ব নাটকখন লিখা আছে ন মানুহে কয় ফাউল ধৰিব এইটোকে কেলা লাইটটো জ্বলি আছে লাইট জ্বলি আছে নাই একদম হেৰি তাত ল'টো অলপ দে লগ কৰিব আকৌ লাগি দিলোঁ আছোঁ
মহাৰাজ সকলোটি নিয়তিৰে খেলা এটাক তুমি কি কুমন্ত্ৰণা দিবলৈ আহিছিলা অক্কুৰ তোমালোকে যিমানেই অভিশপ্ত কংসৰ বিৰুদ্ধে ষড়যন্ত্ৰ নকৰা এমানেই কিন্তু দুৰ্ভোগীয়া কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিব লাগিছিল এটা তোমালোকৰ দৰে ৰাজ লক্ষ্মণে বন্দিনী আজি কংসৰ ৰাজন্তে মোৰ ভয়ত বিধাতায়ো আজি সাৱধানে বিধি লিপি লিখিবলৈ বাধ্য পিতা তোমাৰ কথা মতে আৰু মথুৰা নচলে পিতা মোৰ কথা মতে চলে তুমি শুনিবলৈ ইচ্ছা নকৰিলো মই যে তোমাক শুনাবই লাগিব পিতা শুনা যিদৰে মই দৈৱকীৰ গৰ্ভৰ 6টা সন্তানক এটা এটাকৈ শিলত আচাৰি আচাৰি বধ কৰিলো আৰু যিদিনাখন দৈৱকীৰ গৰ্ভৰ 8ম সন্তানটিক মই শিলত আচাৰি আচাৰি জীৱন লীলা সমাপ্ত কৰি দিম সেইদিনাই কংসৰ জীৱনৰ আনন্দৰ পূৰ্ণাহুতি হ'ব সেইদিনলৈ আৰু বেছিদিন অপেক্ষা কৰিব নালাগে এই শুভদিন শুভলগ্ন নিচেই ওচৰত দৈৱকী আসন্ন প্ৰসৱৰ সময় সমাগত পিতা কেৱল বন্দীয়ে নহয় পিতা প্ৰহৰীৰ সতৰ্ক দৃষ্টিৰ মাজত শৃংখলা বদ্ধ দুয়োজন নাই নাই তুমি একো চিন্তা নকৰিবা পিতা কংসৰ প্ৰাণবলী আগমনৰ নিমিত্তে মই সকলো আদৰ অভ্যৰ্থনা সম্পূৰ্ণ কৰি ৰাখিছোঁ পিতা কংসৰ প্ৰাণবলী আগমনৰ নিমিত্তে শত সহস্ৰ ৰক্ষীহে নালাগে স্বয়ং মথুৰা নিপতি কংসয়ো আজি বিনিদ্য ৰজনী যাপন কৰিছে পিতা মই আহোঁ পিতা তোমাক আকৌ মই এই শুভ সংবাদটো দিবলৈহে আহিছোঁ আহা কালকটো বলক মহারাজ ষড়যন্ত্র মহারাজ 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 প্ৰকৃতিস্থ হওক মহাৰাজ প্ৰকৃতিস্থ হওক মোৰ এতিয়া ঐ আমাৰ কোনোবা ল'ৰা আহিছিল খুলি দিবলৈ খুলি মই এইটো ড্ৰেছ পিন্ধিব লাগে কোনোবা আহিছিল কেঁচি চেচি থকা ল'ৰা লাগিব ন সূতা কেঁচি আৰু এইগিলা বেজি গুলি থকা কোনোবা ইয়াত আছে নি ডেছৰ মানুহ কোনোবা আছে নাই আছে নি অঁ ড্ৰাইভাৰৰ ল'ৰাটো চিলাই দিব এই যে অতি ঐ ভাইটি তই কাম এটা কৰিব লাগিব মহাৰাজ অকণমান কাম এটা আশা কৰোঁ পোহৰেই হ'ব